নমস্কাৰ। আজি আমি অসমৰ যি গ্ৰেজুৱেট টিচাৰ পোষ্টৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত হ'ল তাৰ এটি কাট অফ এনালাইচিছ ভিডিঅ' লৈ আহিছোঁ। অৰ্থাৎ আপোনালোকে কিমান নম্বৰ পালে আপোনালোকে কাট অফ ক্লিয়াৰ কৰাৰ সম্ভাৱনা আছে তাৰ বিষয়ে আজি এই ভিডিঅ'টোত চমুকৈ আলোচনা কৰিম। আৰু লগতে আপোনালোকে যিসকলে নতুনকৈ চেনেলটোলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'বোৰ লাইক শ্বেয়াৰ কৰিব, আৰু লগতে আপোনালোকৰ মতামত আৰু আপোনালোকে আজি কিমান নম্বৰ পালে সেয়া কমেণ্ট কৰি জনাব। প্ৰথমতে কাট অফ এনালাইচিছ কৰিবলৈ যোৱাৰ আগতে আমি চাই লওঁ যে যোনটো শিফ্ট 1 অৰ্থাৎ মৰ্ণিং শিফ্টত যোনটো গ্ৰেজুৱেট টিচাৰৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল টেট পৰীক্ষা, তাত টোটেল কেণ্ডিডেট কিমান আছিল? তাত প্ৰায় কেণ্ডিডেট আছিল, টোটেল এপ্লাই কৰিছিল 39,224 জনে। ঠিক আছে, আৰু প্ৰেজেণ্ট কিমান হ'ল অৰ্থাৎ এপিয়াৰ্ড কেণ্ডিডেট যিসকলে পৰীক্ষা দিলে কিমান জনে পৰীক্ষা দিলে, কিমান কেণ্ডিডেটে তেওঁলোকে দিলে 35,757, অৰ্থাৎ প্ৰেজেণ্ট কেৱল 91%হে পৰীক্ষা দিছিল, 91.16%হে মানে পৰীক্ষাটোৰ কাৰণে এপিয়াৰ্ড হ'ল। ঠিক আছে, তাৰপিছত আমি এতিয়া কাট অফ নিৰ্ধাৰণ কৰিবলৈ গ'লে চাব লাগিব যে তাৰ কিহৰ ওপৰত মানে কাট অফটো নিৰ্ণয় কৰা হয়। কাট অফ বেছি যাব নে কম যাব, কি ফেক্টৰৰ ওপৰত কাট অফ ডিপেণ্ড কৰে, সেয়া হৈছে টোটেল পোষ্ট কিমান আছিলে সেয়া আমি চাব লাগিব। তাৰপিছত চাব লাগিব টোটেল কেণ্ডিডেট কিমান আছিলে, হাউ মেনি কেণ্ডিডেটছ হেজ এপিয়াৰ্ড। তাৰপিছত হৈ গ'ল এক্সাম পেপাৰ টাফনেছ লেভেল, অৰ্থাৎ কিমান টাফ আহিছিলে পৰীক্ষাটো, ইজি আহিছিল নে পেপাৰবোৰ। ঠিক আছে, তাৰপিছত কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা আহিছিল তাৰ ওপৰত ডিপেণ্ড কৰিব। টাফনেছ কিমান আছিল, হাৰ্ড আছিল, ইজি আছিল, মিডিয়াম আছিল, মেক্সিমামে পেপাৰখিনি কৰিব পাৰিছে নে নাই পৰা, এভাৰেজ ষ্টুডেণ্টে কিমান পাৰিছে, তাৰপিছত বিলিভ যাৰ ভাল প্ৰিপেৰেশ্যন আছিল তেওঁলোকে কিমান পাৰিছে তাৰ ওপৰত ডিপেণ্ড কৰিব। তাৰপিছত ডিপেণ্ড কৰিব কেণ্ডিডেটছ হু এপিয়াৰ্ড, মানে কোনসকলে এপিয়াৰ্ড কৰিছে। ঠিক আছে, তেওঁলোকৰ মানে যি প্ৰিপেৰেশ্যন লেভেল কিমান তাৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক আছে, তাৰপিছত চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব যে এক্সামৰ ওচৰত কিবা ফেষ্টিভেল হৈছিলে নেকি, নাইবা আন কোনো ধৰণৰ কিবা উৎসৱ আছিল, নহ'লে চিটুৱেশ্যন কেনেকুৱা আছিল, এনভাইৰনমেণ্ট কেনেকুৱা আছিল, বৰষুণ দিছিল, ঠিক আছে, তেনেকুৱা ধৰণৰ গৰম কেনেকুৱা আছিল, সেই সকলোবোৰ মানে টোটেল এনভাইৰনমেণ্টৰ ফেক্টৰৰ ওপৰতো বহুত ডিপেণ্ড কৰে পৰীক্ষাবোৰ। ঠিক আছে, গতিকে এই সকলোবোৰ পৰীক্ষা কাট অফৰ বাবে ডিপেণ্ড কৰে কাৰ কিমান ভাল হৈছে। গতিকে এইখিনি চাব লাগিব আমি। তাৰপিছত সকলোবোৰ এনালাইচিছ কৰাৰ পিছত আমি এতিয়া চাম। ঠিক আছে, এতিয়া মানে কি হৈছিলে, এই যোনটোৰ গ্ৰেজুৱেট টিচাৰ পোষ্টৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল তাত পোষ্ট কি আছিল, তাত দুই ধৰণৰ পোষ্ট আছিল। এটা হ'ল গভৰ্ণমেণ্ট ছেকেণ্ডেৰী স্কুলৰ বাবে আৰু এটা হ'ল প্ৰভিঞ্চিয়েলাইজৰ বাবে। এতিয়া আমি দেখিলে গম পাম যে যিসকলক মানে ফাৰ্ষ্ট মেৰিট লিষ্টত আহিব তেওঁলোকৰ নামসমূহ তেওঁলোকে ফাৰ্ষ্ট এই গভৰ্ণমেণ্ট যি ছেকেণ্ডেৰী স্কুল আছিল তেওঁলোকৰ বাবে, এই গভৰ্ণমেণ্ট ছেকেণ্ডেৰীৰ বাবে তেওঁলোকে কোৱালিফাই হ'ব। তাৰ পিছৰখিনি মানে একাদিক্ৰমে এই প্ৰভিঞ্চিয়েলাইজখিনি স্কুলখিনিত তেওঁলোকে মানে ৰিক্ৰুটমেণ্ট পাব। ঠিক আছে, গতিকে গভৰ্ণমেণ্ট স্কুলত মানে যিখিনিয়ে পাব তেওঁলোকে মানে অলপ বেছি মাৰ্কছ পাব লাগিব। ঠিক আছে, কিন্তু যিসকলে অলপ কম পায় বুলি নহয়, মানে আচলতে চিৰিয়েলি চাই আহিব কোনে কোনখন ক'ত পাব। ভাল মাৰ্কছ হোৱাখিনি এই গভৰ্ণমেণ্ট ছেক্টৰত সোমাব, গভৰ্ণমেণ্ট ছেকেণ্ডেৰী স্কুলত, আৰু বাকীখিনিয়ে প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুলত সোমাব। ঠিক আছে, তাৰপিছত গভৰ্ণমেণ্ট ছেক্টৰত মানে গভৰ্ণমেণ্ট স্কুলত মানে কিমান আছিল, গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ বাবে আছিল 56টা পোষ্ট, তাৰপিছত গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ বাবে আছিল 29টা, তাৰপিছত গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে 126, গ্ৰেজুৱেট টিচাৰ হিন্দীৰ বাবে 12টা, আৰু গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ বাবে 3টা পোষ্ট। তেনেদৰে টোটেল পোষ্ট আছিল 226। আৰু তেনেদৰে প্ৰভিঞ্চিয়েলাইজড যি ছেকেণ্ডেৰী স্কুল আছিল, ঠিক আছে, স্কুল আছিল তেওঁলোকৰ বাবে কি আছিল, গ্ৰেজুৱেট টিচাৰৰ সংখ্যা ছায়েন্সৰ 2111, তাৰপিছত গ্ৰেজুৱেট টিচাৰ যি মেথমেটিক্স তাৰ বাবে 1737, গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে 3300, গ্ৰেজুৱেট টিচাৰ হিন্দীৰ বাবে 630, আৰু গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ বাবে 226। ঠিক আছে, গতিকে আপোনালোকৰ যিখন মেৰিট লিষ্ট আহিব, ঠিক আছে, এই মেৰিট লিষ্টত আপোনালোকে কেনেদৰে আপোনালোকৰ ছিলেকশ্যন হ'ব, 1:2। ঠিক আছে, ইয়াত আপোনালোকে টোটেল পৰীক্ষা কিমান দিলে, টোটেল পৰীক্ষা এপিয়াৰ্ড হ'ল, ইয়াত আপোনালোকে দেখিব 35,000। ঠিক আছে, মোটামুটি 35,700 মানে পৰীক্ষা দিছে। তাৰপিছত পোষ্ট কিমান আছে গম পাইছেনে, পোষ্ট আছে টোটেল ইয়াত
8,230 কাৰণ প্ৰভিন্সিয়েলাইজত ইমান আছে আৰু গভৰ্ণমেণ্টত 226 আছে আৰু প্ৰভিন্সিয়েলাইজত মানে 8,004 আছে টোটেল হ'ব পোষ্ট 8,230 পোষ্ট গতিকে 35,000ৰ পৰা মানে কিমান পাছ হ'ব টোটেল প্ৰায় 16,500 চামথিং ষ্টুডেণ্ট মানে পাছ হ'ব গতিকে আপোনালোকে দেখিব পাৰে প্ৰায় আধাখিনি মানে পাব মানে গতিকে যিহেতু আধাখিনিয়ে পাব গতিকে আপোনালোকৰ কাট অফ মানে বেছি নাযায় আৰু যিহেতু পেপাৰখন বহুত হাৰ্ড আহিছিল আপোনালোকৰ কাট অফ বেছি নাযায় কম যাব মানে আৰু ইয়াত মানে কাট অফটো কেনেকৈ যাব ইয়াত দেখিছে আপোনালোকে ছায়েন্সৰ বেলেগকৈ কাট অফ যাব ঠিক আছে ছায়েন্সৰ বেলেগকৈ কাট অফ যাব তাৰপিছত আকৌ যিখিনি মেথমেটিক্সৰ বাবে আছিল তেওঁলোকৰ কাট অফটো বেলেগকৈ যাব তাৰপিছত আৰ্টছখিনিৰ বাবে কাট অফটো বেলেগকৈ যাব এই আৰ্টছৰ বাবে কাট অফটো বেলেগকৈ যাব আকৌ গ্ৰেজুৱেট টিচাৰ হিন্দীৰ বাবে কাট অফ যাব বেলেগকৈ সংস্কৃতৰ বাবে বেলেগ যাব মানে চবতকৈ বেছি পষ্ট আছিল এই গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে কিন্তু আৰ্টছৰ ষ্টুডেণ্টটো বহুত বেছি তেনেদৰে সংস্কৃতৰ ক্ষেত্ৰত কম পষ্ট থাকিলে কি হ'ব তেওঁলোকৰ মানে ষ্টুডেণ্টটো বহুত বেছি কম মানে যিহেতু যিসকলে সংস্কৃত কৰিছে আৰু লগতে যিসকলে BEd কৰিছে ঠিক আছে তেওঁলোকৰ মানে কেণ্ডিডেটৰ সংখ্যা বহুত কম গতিকে কাট অফ প্ৰায় পষ্ট কম থাকিলেও ওচৰতে যাব গতিকে আমি কাট অফটো এটা চাই লওঁ জেনেৰেল এটা ভিউ এটা কিমান যাব পাৰে ঠিক আছে তো গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত 67+ যদি আপোনালোকে পাইছে এইটো UR কেটেগৰী ঠিক আছে UR ক্ষেত্ৰত মানে আনৰিজাৰ্ভ ক্ষেত্ৰত যদি 67+ পাইছে ছায়েন্সৰখিনিয়ে তাৰপিছত মেথছৰ বাবে যদি 65+ পাইছে তাৰপিছত আৰ্টছৰ ক্ষেত্ৰত যদি 70+ পাইছে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত তাৰপিছত আৰু গ্ৰেজুৱেট টিচাৰ যি হিন্দী আছে তাৰ বাবে যদি 60+ আৰু গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ বাবে 60+ যদি পাইছে আপোনালোকৰ কোৱালিফাই হোৱাৰ সম্ভাৱনা আছে ঠিক আছে ইয়াত যদি আপোনালোকে ক'ব পাৰে যে পোষ্ট কিমান কম ঠিক আছে পোষ্ট ইমান কম নহয় মাৰ্কছ ইমান কম যাব নেকি যিহেতু আপোনালোকে দেখিছেই টোটেল এপিয়াৰ্ড হৈছিল কিমানে 35,000 প্ৰায় হৈছিল মানে 36,000 হৈছিল আৰু ইয়াত পোষ্ট কিমান আছে 8,000 প্ৰায় 8,230টা আছে আৰু এই যোনসকল ছিলেক্ট হ'ব তেওঁলোকে কিমান ছিলেক্ট হ'ব গম পাইছেনে তেওঁলোকে মানে 1:2 ৰেচিঅ'ত মানে আপোনালোকৰ বাচিব মানে কিন্তু ফাইনেল মেৰিট লিষ্টত 1:1 আহিব ঠিক আছে আপোনালোকে 1:2 হ'লেও মানে পিছত ড্ৰাফ্ট কৰিব মানে 1:2 হিচাপে কিন্তু মানে আপোনালোকে 1:1 ছিলেকশ্যন হ'ব গতিকে আপোনালোকৰ কাট অফ অলপ কম যোৱাৰ সম্ভাৱনা আছে যিহেতু পেপাৰখনত লেভেল বহুত টাফ আছিল আৰু লগতে পষ্টৰ সংখ্যাও বেছি আছে আৰু এনেকৈ যিসকল মাৰ্কছ ৱাইজ মানে এনেকৈ যোনটো ছাবজেক্ট ৱাইজ মাৰ্কছ এনেকৈ ভেৰাই কৰিব ঠিক আছে এই সকলোবোৰ চাই মেলি কৰা হৈছে আৰু ইয়াৰ লগতে কি হ'ব এইটো জাষ্ট আনৰিজাৰ্ভৰ কাৰণে ইয়াৰ ভিতৰতো আপোনালোকৰ কিছুমান কেটেগৰী আছে ধৰক OBC কেটেগৰী ৰিজাৰ্ভেশ্যন তাৰপিছত আহিলে যি আমাৰ SC আছে ST প্লেইনছ আছে ST হিলছ আছে PWBD আছে আকৌ OBC ক্ষেত্ৰতো আকৌ কিছুমান আজিকালি কোটা আছে ঠিক আছে তাৰপিছত ফিমেলৰ আছে বেলেগকৈ ফিমেলখিনি আজি কৰা নাই যোনখিনি মোটামুটি এইখিনি দিছোঁ মাৰ্কছটো ঠিক আছে আপোনালোকে চাই ল'ব টোটেল পষ্ট আছিলে 8,230টা তাৰ ভিতৰত মানে কাট অফ ইমানখিনি যোৱাৰ সম্ভাৱনা আছে এইখিনি আপোনালোকে চাই ল'ব কাট অফটো কিমান যোৱাৰ সম্ভাৱনা আছে আৰু লগতে ইয়াত কেটেগৰী ৱাইজ যি মানে আমাৰ ৰিজাৰ্ভেশ্যন ৱাইজ এইখিনি কাট অফ ঠিক আছে OBCৰ বাবে 65 ছায়েন্সৰ ক্ষেত্ৰত SC 63 STP 63 ST হিলছ 60 PWBD মানে ফিজিকেলি হেণ্ডিকেপসকলৰ বাবে 40 পালেও আপোনালোকে ছায়েন্সৰখিনি কোৱালিফাই হোৱাৰ সম্ভাৱনা আছে পৰীক্ষা দিন আৰু যিসকল মেথছ টিচাৰ গ্ৰেজুৱেট টিচাৰ মেথছৰ বাবে 65+ যদি আনৰিজাৰ্ভ পাইছে লগতে OBC 63 SC 61 ST প্লেইন 61 ST হিলছ 59 PWBD 38 আৰু ছায়েন্সৰ খিনি হৈ গ'ল এতিয়া গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে 70+ আৰু OBC ক্ষেত্ৰত 67+ এইবোৰ সকলো প্লাছ হা ঠিক আছে এইবোৰ সকলো প্লাছ থাকিব তাৰপিছত 65+ STP ST হিলছ 60 তাৰপিছত PWBD আকৌ 40 তাৰপিছত গ্ৰেজুৱেট টিচাৰ হিন্দীৰ বাবে যদি আনৰিজাৰ্ভ কেটেগৰী হয় তেতিয়াহ'লে 60+ OBCৰ বাবে 57 তাৰপিছত SCৰ বাবে 55+ STPৰ বাবে 55+ ST হিলছৰ বাবে 52+ তাৰপিছত PWBDৰ বাবে 35+ তাৰপিছত গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ বাবে আনৰিজাৰ্ভ 60+
OBCৰ ক্ষেত্ৰত 57 প্লাছ, SCৰ ক্ষেত্ৰত 55 প্লাছ, STPৰ ক্ষেত্ৰত 55 প্লাছ, SC হিটছৰ ক্ষেত্ৰত 52 প্লাছ, ঠিক আছে, PWBDৰ ক্ষেত্ৰত 35 প্লাছ। যদি এইকেইটা কেটেগৰীত আপোনালোকে পাইছে, আপোনালোকৰ কোৱালিফাই হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে ইয়াৰ লগতে আৰু এটা কি লিষ্ট থাকিব গম পাইছেনে? আৰু এটা থাকিব আপোনালোকৰ ফিমেল লিষ্ট। আৰু OBCৰ ক্ষেত্ৰত এতিয়া যিহেতু 3% কিমান পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যন দিয়া হৈছে 3 টাইপছৰ বাবে, তাৰো থাকিব, ঠিক আছে। এই সকলোখিনি থাকিব আপোনালোকৰ। আৰু লগতে আপোনালোকৰ যি আজিকালি কোটা কিছুমানক প্ৰদান কৰা হয় OBCৰ ক্ষেত্ৰতে, তো সেইখিনিও থাকিব। চবৰে মানে কাট অফ মাৰ্কছ বেলেগ বেলেগ হ'ব, ঠিক আছে। গতিকে আপোনালোকে এই আনৰিজাৰ্ভ হৈ কিনি যদি এইখিনি পাইছে, ঠিক আছে, এইখিনি পাইছে, OBCৰ ক্ষেত্ৰত এইখিনি পাইছে, আপোনালোকে কোৱালিফাই হোৱাৰ সম্ভাৱনা আছে, ঠিক আছে। আৰু কি হ'ব মানে বস্তুটো, ইয়াত আপোনালোকে আকৌ ওমেনৰ বাবে ধৰিব লাগিব। ওমেনৰ ক্ষেত্ৰত আপোনালোকে কিমান মাৰ্কছ পাইছে, ইয়াৰ পৰা আপোনালোকে 2 মাৰ্কছ -2 মাৰ্কছ এটা কৰি দিব, ঠিক আছে। আপোনালোকে -2 মাৰ্কছ নহ'লে -3 মাৰ্কছ এটা কৰি চাব। ইয়াৰ পৰা যদি -2 কৰিলোঁ, ইয়াৰ পৰা -2 কৰিলোঁ, তেনেকৈ -2 মাৰ্কছ মাইনাছ কৰি চাব, ঠিক আছে। আৰু ওমেনৰ ক্ষেত্ৰত -2 মাৰ্কছ কৰি চাব। গতিকে আপোনালোকে তেতিয়া মানে আপোনালোকৰ হেৰিবোৰ ওলাব, কি কয় এইবোৰ, যিবোৰ ফিমেলৰ ক্ষেত্ৰত কাট অফ ওলাব। আৰু এতিয়া যোনখিনি ইয়াৰ OBCৰ ভিতৰতো চাব কেটেগৰী আছে, ঠিক আছে, সেইখিনি আপোনালোকে নিজে চাই ল'ব, অলপ কম কৰি আপোনালোকে নিজে অলপ এনালাইচিছ কৰি চাব। কাৰণ এইটো এটা টেণ্টেটিভ কাট অফ মাৰ্কছে, আমি ডাইৰেক্ট কৈ দিব নোৱাৰোঁ ইমানেই হ'ব বুলি, ইয়াতকৈ বেছিও হ'ব পাৰে, কমো হ'ব পাৰে। আৰু তেনেদৰে জাষ্ট এটা প্ৰেডিকশ্যন কৰা হৈছে সকলোখিনিৰ পৰা ইনফৰমেশ্যন গেডাৰ কৰি কিনি, যে পেপাৰ কিমানটা আছিলে, তাৰপিছত আৰু লগতে কিমানে এপিয়াৰ্ড হ'ল, কিমানে দিলে। গতিকে আপোনালোকে যদি ভিডিঅ'টোৰ সৈতে একমত হৈছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুসকলৰ লগত যিসকলে পৰীক্ষা দিছিল। আৰু আপোনালোকে কি কৰিব, যদি যিসকল পষ্ট গ্ৰেজুৱেট টিচাৰ আছিলে তেওঁলোকৰ কিন্তু কাট অফ ইয়াতকৈ বাঢ়িব, ঠিক আছে। ইয়াতকৈ মাৰ্কছ অলপমান বেছি বাঢ়িব, যিহেতু পষ্টৰ সংখ্যা বহুত কম আছিলে, প্ৰায় 1400হে আছিলে। কিন্তু এইটোত যি গ্ৰেজুৱেট টিচাৰ ক্ষেত্ৰত বহুত আছিলে পষ্ট। গতিকে আপোনালোকে নিশ্চিত থাকক, যদি ইমানখিনি ওপৰ স্ক'ৰ কৰিছে আপোনালোকে নিশ্চয় ক্লিয়াৰ কৰাৰ সম্ভাৱনা আছে। গতিকে আজিলৈ ভিডিঅ'টোত ইমানেই আছিল। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, আৰু আপোনালোকক যিসকলে মাৰ্কছ কিমান পাইছে কমেণ্ট কৰি জনাব। আপোনালোকৰ যদি কিবা মতামত আছে তেতিয়াহ'লেও আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। গতিকে আজিলৈ ইমানেই আছিল ভিডিঅ'টো, ধন্যবাদ।